খিলঞ্জীয়াৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ পুত্ৰৰ কেলেংকাৰী ঢাকিবলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 নং দফা কমিটিৰ প্ৰতিবেদন গ্ৰহণে কৰা নাই গৃহ মন্ত্ৰণালয়ে অসম চৰকাৰে কিদৰে ৰূপায়ণ কৰিব বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ থকা অসমীয়াৰ সংজ্ঞা ক'ত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিনীতি খিলঞ্জীয়াৰ বাবে মৃত্যু ঘণ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে কি সুপাৰ পাৱাৰ আছে যে কেন্দ্ৰীয় চৰকাৰে বনোৱা এখন কমিটিৰ প্ৰতিবেদন তেওঁ বাতিল কৰিব পাৰে অসম চুক্তিৰ 6 নং দফাক লৈ মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ শুনোৱা হওক সংবাদমেলত কি কৈছে লুৰিণজ্যোতি গগৈ অসম চুক্তিৰ 6 নম্বৰ দফাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন গৃহমন্ত্ৰীয়ে গ্ৰহণ কৰিলে নেকি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এখন এই বিয়াৰ প্ৰতিবেদনৰ প্ৰশাসনিক ৰক্ষা কবচ বিধায়নী ৰক্ষা কবচ কাৰ্যকৰী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ৰাজ্য চৰকাৰক নিৰ্দেশনা দিলে নেকি সত্যেন্দ্ৰ গাৰ্গে সহি কৰিলে নেকি এইকেইটা প্ৰশ্ন ক্লজ 6 কমিটিখন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বনাই দিয়া কমিটি গৃহ মন্ত্ৰণালয় নোডেল মিনিষ্ট্ৰী ইয়াত লিখা আছে একৰ্ডত লিখা আছে পঢ়ি ল'ব হোম মিনিষ্ট্ৰী ইজ দ্য নোডেল মিনিষ্ট্ৰী অফ আসাম নোডেল মিনিষ্ট্ৰী কি নোডেল মিনিষ্ট্ৰী গৃহ মন্ত্ৰণালয়ে গৃহমন্ত্ৰীয়ে যেতিয়ালৈকে এখন প্ৰতিবেদন একচেপ্ট নকৰিব তেতিয়ালৈকে ইয়াৰ সাংবিধানিক কনষ্টিটিউচনেল ন্যায়িক যিটো স্বীকৃতি চৰকাৰী যিটো স্বীকৃতি আৰু মৰ্যাদা হ'বনে পাবনে গৃহ মন্ত্ৰণালয়ে যেতিয়া এখন প্ৰতিবেদন গ্ৰহণ কৰিব সেইদিনাখন ক'ব লাগিব যিবোৰ প্ৰশাসনীয় ৰক্ষা কবচ আছে এইবোৰ ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰা গৈহে নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে মুখ্যমন্ত্ৰী কি সুপাৰ পাৱাৰ নেকি গৃহমন্ত্ৰীৰ ওপৰত নেকি মই প্ৰশ্ন কৰিব খুজিছোঁ গৃহ মন্ত্ৰণালয় গৃহমন্ত্ৰীৰ ওপৰত নেকি অসমৰ মুখ্যমন্ত্ৰী যে যিখন প্ৰতিবেদন তৈয়াৰ হৈছে যিখন প্ৰতিবেদন গৃহ মন্ত্ৰণালয়ে একচেপ্ট নকৰাকৈ এখন ইমপ্লিমেণ্ট কৰিব পাৰে সংৰক্ষণৰ নীতি আনিবৰ কাৰণে ভূমি নীতি ইয়াতকৈ আগতে এখন তেওঁলোকে তৈয়াৰ কৰিছিল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কিয় কাৰ্যকৰী নকৰে এতিয়া যে হঠাৎ তেওঁলোকে দেশপ্ৰেমী হৈ উঠিলে খিলঞ্জীয়া প্ৰকল্পৰ জাগি উঠিল হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে ইয়াতো ভূমি বিষয়ক পৰামৰ্শ দিয়া হৈছে আমি জানো আৰু এডিশ্যনেল পৰামৰ্শ হৰিশংকৰ ব্ৰহ্মই দিয়া পৰামৰ্শৰ উপৰিও অতিৰিক্ত পৰামৰ্শ ভূমি সম্পৰ্কীয় দিয়া হৈছে কিন্তু কথা হ'ল যে এইবোৰ তেওঁলোকে নিজে নিজে কৰি থাকিব পাৰিব কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি ক্লেইম কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে কাৰণ গৃহ মন্ত্ৰণালয়ে এখন একচেপ্ট কৰা গৃহ মন্ত্ৰণালয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব যেতিয়ালৈকে নক'ব যে আমি পালোঁ কেনেকৈ পালে আমাৰ যোগেদি পাব লাগিছিল নাপালে তেওঁলোকে এটা কথা ক'লে ভাৰ্বেলি ক'লে যে অসমৰ ষ্টেট কেবিনেটৰ যোগেদি দিয়ক আমাৰ হোম মিনিষ্ট্ৰীয়ে ক'লে নেকি ডিক্লেৰেশ্যন যে থ্ৰু ষ্টেট কেবিনেটে দিয়া প্ৰতিবেদনখন আমি গ্ৰহণ কৰিলোঁ আচৰিত কথাটো আপোনালোকে নিশ্চয় জানে যে এইখন প্ৰতিবেদনত যিগৰাকী যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গে চহী কৰা তাৰ মানে মুখ্যমন্ত্ৰীৰ এই কথাবোৰ আভুৱা ভৰা কথা মিছা কথা কৈছে ৰাইজক বিভ্ৰান্ত কৰিব কৈছে আৰু যদি কিবা এনেকুৱা ধৰণৰ কথা এতিয়া সত্ৰত টকা পইচা দিব লাগে ষ্টেট গভৰ্ণমেণ্টে নিজে ডিচিশ্যন লৈ দিব পাৰে আমাৰ পৰামৰ্শ আছে বিশেষ স্পেচিফিক পৰামৰ্শ আছে ভূমি ক'ত ভূমি উচ্ছেদ কৰিব লাগে সেইটো ভূমি এটা ষ্টেট ছাবজেক্ট ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈ কৰিব পাৰে আমাৰো দিহা পৰামৰ্শ আছে কিন্তু কথাটো হ'ল যে এজ পাৰ আসাম একৰ্ড এই কথাটো এজ পাৰ ক্লজ 6 এই কথাটো তেওঁ কেনেকৈ ক'ব কাৰণ একৰ্ড ট্ৰাইপাৰ্টেট একৰ্ড ক্লজ 6ৰ কমিটি ট্ৰাইপাৰ্টেট কমিটি ত্ৰিপাক্ষিক কমিটিৰ নডেল মিনিষ্ট্ৰীটো হ'ল হোম মিনিষ্ট্ৰীয়ে যেতিয়ালৈকে একচেপ্ট নকৰিব ইয়াৰ লিগেল কনষ্টিটিউচনেল চৰকাৰী কোনো ধৰণৰ ভেলু থাকিব নোৱাৰে ভেলু নাথাকে তেওঁৰ নিজৰ ৰাজ্য চৰকাৰৰ নিজৰ ক্ষমতাত ভূমি নতুন আইন প্ৰণয়ন কৰিব পাৰে ৰাজ্য চৰকাৰৰ চাকৰি আৰু আমাৰ ব্যক্তিগত খণ্ডৰ চাকৰি তেওঁলোকে সংৰক্ষণৰ কাৰণে তেওঁলোকে তেনেকুৱা আইন পাছ কৰিব পাৰে ল পাছ কৰিব পাৰে যেনেকৈ অন্ধ্ৰ চৰকাৰে 80% নে 75% যিমান চাকৰি আছে চৰকাৰী কেতিয়াবা তেওঁলোকে ব্যক্তিগত খণ্ডৰ চাকৰি আৰু ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে এইটো ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে কিন্তু কথা হ'ল যে যদিহে অসম চুক্তিৰ 6 নম্বৰ দফা মতে যদি কৰিব লাগে তেতিয়াহ'লে গৃহ মন্ত্ৰণালয় একচেপ্ট কৰিব লাগিব গৃহ মন্ত্ৰণালয় গ্ৰহণ কৰিব লাগিব
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্দেশনা দিব লাগিব অসম চৰকাৰক যে প্ৰশাসনীয় যিবোৰ সাংবিধানিক ৰক্ষা কৱচ আছে, বিধায়নী যিবোৰ ৰক্ষা কৱচ আছে, এইবোৰ তোমালোকে ইমপ্লিমেণ্ট কৰা গৈ। খিলঞ্জীয়া মানুহৰ শত্ৰু হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ, কাৰণ এইটো 48 মানুহ মিছা কথা কৈছে। আছাম একৰ্ড ইন লেটাৰ এণ্ড স্পিৰিট কেনেকৈ ইমপ্লিমেণ্ট কৰিব? ক্লজ 5ত ডিটেকশ্যন, ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যনৰ কথাটো আছে। কিন্তু তেওঁলোকে নাচাপ কৰিলে, কাৰ জাপি দিলে 48টো সেইকাৰণে অপ্ৰাসংগিক মানুহক মিছা কথা বাবুৱা ভাবিব কৈছে, টুপি পিন্ধাব কৈছে। কাৰণ গোটেই কথাকেইটা মই যিকেইটা ইয়াত ধৰা পৰা কাম যিটো কৰিছে মই কৈ দিছোঁ। আৰু ইয়াত এটা ৰাইজক মানে তালিকাখন যিমান পাৰে দীঘলীয়া, ইয়াত কোনো ধৰণৰ 1, 2, 3, 4 এনেকুৱা পৰামৰ্শ বুলি নাই। সেইকাৰণে তেওঁলোকৰ গণ্ডগোলেই হৈ গৈছে। 42, 43 এই দুটা ইণ্টাৰ ৰিলেটেড একে বস্তু, আৰু এইটো তেওঁলোকৰ ৰাজ্য চৰকাৰৰ এখতিয়াৰ বস্তু নহয়। ইলেকশ্যন কমিশ্যনে মানুহক কিমান টুপি পিন্ধাইছে মুখ্যমন্ত্ৰীয়ে চাব। মই আপোনালোকক ক'ব কৈছোঁ, তেওঁ যিহেতু প্ৰতিবেদনখন বনোৱা নাই, তেওঁ যিহেতু নাজানে 38 তাত এটা তেওঁলোকে 38 বুলি কোনো ইয়াত নাই। এইটো আমি বহুত আলোচনা বিলোচনা কৰিছিলোঁ যে সাংবিধানিক আৰু ন্যায়িক বহুত প্ৰতিবন্ধকতা আহিব পাৰে। গতিকে এখন কমিটি ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কৰিব লাগে, চ' ডেট কোনো বাধা নোহোৱাকৈ ইমপ্লিমেণ্টেশ্যনটো কাৰ্যকৰীকৰণ হৈ যায়। কাৰণটো এইটোৱে আছিল, আৰু কিন্তু গৃহ মন্ত্ৰণালয়ে কৰিব লাগিব, অনুমোদন লাগিব। কাৰণ গৃহ মন্ত্ৰণালয়ৰ প্ৰতিনিধি তাত লাগিব। মুখ্যমন্ত্ৰীয়ে নজনাকৈ বেলেগে বনাই দিয়া, অফিচাৰে বনাই দিয়া প্ৰতিবেদন 38 চাব, তাত গৃহ মন্ত্ৰণালয়ৰ মানুহ দিবলৈ তেওঁলোকে কমিটি বনাম বুলি উল্লেখ কৰিছে। ৰিপ্ৰেজেণ্টেটিভ অফ হোম এফেয়াৰ্ছ অসমৰ মুখ্যমন্ত্ৰীয়ে এপইণ্ট কৰিব পাৰে নেকি? ৰাইজ কওকচোন, এইটো এটা কেনেকুৱা ধৰণৰ কথা? তাৰমানে 38 প্ৰমাণ কৰিলে যে অসমৰ ৰাইজক টুপি দিব খুজিছে। অসমৰ ৰাইজক কেৱল মাত্ৰ ভোটৰ কাৰণে নিজৰ পত্নী আৰু নিজৰ পুত্ৰৰ কেলেংকাৰী চিণ্ডিকেট কমিশ্যন ৰাজ ঢাকিবৰ কাৰণে এই 52 ৰিকমেণ্ডেশ্যনৰ কথা উল্লেখ কৰিছে। 38 প্ৰমাণ কৰিছে আৰু কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম এণ্ড অল আছাম ষ্টুডেণ্ট ইউনিয়ন, the body should meet at least once every 3 months to monitor the progress. এইটো স্পষ্ট কথা হৈ গ'ল যে এখন কমিটি মনিটৰিঙৰ কাৰণে, ইমপ্লিমেণ্টেশ্যনৰ কাৰণে, কনষ্টিটিউচনেল লিগেল চেলেঞ্জেছবোৰ তেওঁলোকে নাইকিয়া কৰিবৰ কাৰণে, মিট কৰিবৰ কাৰণে এইটো কমিটি। এখন কেনেকৈ ষ্টেট গভৰ্ণমেণ্টে বনাব পাৰে? তেওঁলোকৰ 52 তালিকাত নটিফিকেশ্যন চৰকাৰী গভৰ্ণমেণ্ট অফ আছামৰ নটিফিকেশ্যন পাইছে। এইটো এটা সাংঘাতিক গণ্ডগোলীয়া কথা এটা আজি এইটো ৰাজহুৱা কৰিছোঁ। আৰু মই সেইকাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰী এনেকুৱা কি ছুপাৰ পাৱাৰ যে মনিটৰিং কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বনাই দিয়া হাইপাৰ কমিটি এখনৰ প্ৰতিবেদন তেওঁ কাৰ্যকৰী কৰিম বুলি ক'ব পাৰে, আৰু তেওঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অফিচাৰ লৈ মনিটৰিং কৰা কমিটিখনক নেতৃত্ব দিব পাৰে। আৰু 42 আৰু 43 চাব, এইটো ইলেকশ্যন কমিশ্যন ৰিলেটেড বিষয়। ষ্টেট গভৰ্ণমেণ্টৰ এখতিয়াৰ আছে নেকি? ইলেকশ্যন কমিশ্যন ইজ এ ইণ্ডিপেণ্ডেণ্ট বডি, কনষ্টিটিউচনেল বডি। এইখন কমিটিক মুখ্যমন্ত্ৰীয়ে ইলেকশ্যন কমিশ্যন ৰিলেটেড বস্তু এটা তেওঁৰ যোগেদি, চৰকাৰৰ যোগেদি কিবা কৰিব পাৰে? এই ধৰণৰ আবুৱা ভৰা কথা। আৰু 42 আৰু 43 বেলেগ বেলেগ ৰিকমেণ্ডেশ্যন হয়, মোৰ লগত আছে দুটা সুকীয়া ৰিকমেণ্ডেশ্যন দি দিছে। তাৰমানে সংখ্যাটো বঢ়াব লাগে, সংখ্যা বঢ়াবলৈ চেষ্টা কৰোঁতে 57 কৰিম বুলি কৈছিলে নে? নোৱাৰিলে, 52 হৈ গ'ল নহয়। ইয়াৰ সংখ্যা বঢ়াবৰ কাৰণে 42 and 43 are ইণ্টাৰ ৰিলেটেড, বেলেগ নহয়। আৰু এইটো ইয়াৰ যিটো এজেঞ্চি যিটোৱে এইটো ইমপ্লিমেণ্ট কৰিব লাগিব, এইটো ইলেকশ্যন কমিশ্যন, চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন। এইটো কি এখতিয়াৰ আছে ষ্টেট গভৰ্ণমেণ্ট? গতিকে এই গোটেই প্ৰতিবেদনখনৰ বাকী কথা বতৰাবোৰ কৰিব পাৰিব। সত্ৰত টকা পইচা দিব পাৰিব, এবিলাকত পইচা দিব পাৰিব, ঘৰ দিব পাৰিব, শংকৰদেৱ কলাক্ষেত্ৰত পইচা দিব পাৰিব। এইটোৰ কাৰণে ৰেকমেণ্ডেশ্যন ইয়াত আছে, কিন্তু এইটো তেওঁলোকে অসম চুক্তিৰ 6 নম্বৰ দফা মতে কৰা বুলি বাহবাহ ল'বলৈ গৈ ৰাইজৰ পৰা ভোট লোৱাৰ যিটো ষড়যন্ত্ৰ, এইটো আজি ৰাইজক আমি ৰাজহুৱা কৰিব খুজিছোঁ। তেওঁলোকৰ যিবোৰ পদলেহনকাৰী সেইবোৰ ইতিমধ্যে আৰম্ভ কৰিছে যে খিলঞ্জীয়াৰ অধিকাৰ দিলে বেয়া পায়, আমি বেয়া নাপাওঁ, ভাল পাওঁ। মূল কথাবোৰ যে আঁতৰাই পঠোৱা হৈছে। অসম চুক্তিৰ 6 নম্বৰ দফা মতে স্থানীয় নিকায়, বিধানসভা, লোকসভাত আসন সংৰক্ষণ স্পেচিফিকেলি লিখা আছে। আপুনি গেজেট নটিফিকেশ্যনটো চাব আৰু দ্বিতীয়খন ছেকেণ্ড এডিশ্যনেল নটিফিকেশ্যনটো চাব, লিখা আছে, স্পেচিফিক লিখা আছে। মই কোৱা কথা নহয়, এইটো হ'ল ক'ৰ কথা। 1 নম্বৰ কথা এইটোৱেই কোৱা হৈছে যে স্থানীয় নিকায়, বিধানসভা, লোকসভাত আসন সংৰক্ষণৰ কথা কৈছে। গতিকে এই কথা বতৰাবোৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা তেওঁলোকৰ এডিশ্যনেল নটিফিকেশ্যনত স্পষ্টকৈ লিখা আছে।
আপুনি চাই লওক স্থানীয় নিকায় বিধানসভা আৰু সংসদত খিলঞ্জীয়া মানুহৰ আসন সংৰক্ষণ খিলঞ্জীয়া আসনে মানে কওক আৰু ঘৰত কৈছে যে অসমৰ কেন্দ্ৰীয় চৰকাৰ অৰ্ধকেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ অধীনত থকা কাৰ্যালয়সমূহত নিয়োগৰ বাবে সংৰক্ষণ এইবোৰহে মৌলিক কথা এইবোৰ কথা আমি কেতিয়া পাম আমি আজি অবৈধ বিদেশী আগ্ৰাসনৰ কাৰণে অসমৰ মানুহ আমি সংকটত আছোঁ ৰাজনৈতিক অধিকাৰ হেৰুৱাৰ উপক্ৰম হৈছে সেই সময়ত লাগে আমাক আসন সংৰক্ষণ স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ কেতিয়া দিব মৌলিক কথা আমাৰ চাকৰি বাকৰি সংৰক্ষণ কেতিয়া হ'ব অসমীয়া ভাষা কেতিয়াও যাতে কোনেও যাতে আমাৰ ৰাজ্য ভাষা হোৱাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে তাৰ কাৰণে বিশেষ সাংবিধানিক ব্যৱস্থা লাগিব পৰামৰ্শ দিয়া আছে উচ্চ সদন লাগিব এইবোৰ বিষয় কেতিয়া দিব কোনে দিব আৰু যেতিয়ালৈকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এইখন গ্ৰহণ নকৰিব পাব্লিকলি প্ৰৱেশন উদ্ধাৰ কৰা প্ৰতিবেদন নেকি গৃহ মন্ত্ৰণালয়ে এইটো নক'বলৈ বন্ধ কৰি ৰাখিবলৈ বন্ধ চিন থকা প্ৰতিবেদন নহয় এইখন ৰাজহুৱা কৰিব লাগে ৰাইজক জনাব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন কেতিয়া গ্ৰহণ কৰিলে বা কৰিব এই কথা ৰাজহুৱাকে কৰি তেওঁলোকক ৰাজহুৱাভাৱে অসম চৰকাৰক বাকী বিধায়নী আৰু প্ৰশাসনীয় যিবোৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা আছে সংৰক্ষণৰ ৰক্ষা কৱচৰ ব্যৱস্থা আছে এইবোৰ কাৰ্য কৰিবলৈ কাৰণে নিৰ্দেশনা দিব লাগে গতিকে এই কথাখিনি আমি এইকাৰণেই কৈছোঁ যে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ জনজাতীয় ৰাইজৰ তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকৰ মাটি ভেটি তেওঁলোকৰ চাকৰি বাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা লাগে কিন্তু সেই গোটেই ব্যৱস্থাটো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৰিব পাৰিব তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনতে হ'ব পাৰিব বাকী ৰাজ্য চৰকাৰ আন বিষয়বোৰ কৰিবলৈ হ'লে তেওঁলোকে নিজৰ পাৱাৰত কৰিব লাগিব এজ পাৰ ক্লজ 6 ৰিকমেণ্ডেশ্যন নিউজ ডেস্ক এনি টক